2 জুলাই 1955 চনৰ দিনাখন আমেৰিকাৰ নিউয়ৰ্কৰ পৰা এখন এৰোপ্লেন উৰা মাৰিছিলে মিয়ামিলৈকে যিখন এৰোপ্লেনত 60 জন পেছেঞ্জাৰ আছিলে আৰু 6 জন ক্ৰু মেম্বাৰ আছিলে আৰু তেওঁলোকে নিউয়ৰ্কৰ পৰা মিয়ামি গৈ পালেহেঁতেন 4 ঘণ্টাৰ পিছতে কিন্তু এই যিখন এৰোপ্লেন এই এৰোপ্লেনখনে মিয়ামিতো গৈ নাপালে আৰু এই এৰোপ্লেনখন 1955 চনত যেতিয়া উৰা মাৰিছিল দুপৰীয়াৰ ভাগত তো উৰা মৰাৰ কিছু সময় পিছতে যেটো ৰাডাৰ সিস্টেম থাকে যিবোৰ মানে এৰোপ্লেনৰ ৰাডাৰ সিস্টেমৰ এৰোপ্লেনখন দেখা পোৱা যায় হঠাতে মানে এই এৰোপ্লেনখন ৰাডাৰ সিস্টেমৰ পৰা মানে নোহোৱা হৈ গল আৰু এনেকৈ নোহোৱা হৈ থাকতে সকলোৱে মানে ভাবিলে যে এই এৰোপ্লেনখনক আৰু আমি বিচাৰি নাপালো আৰু যাৰ বাবে এই এৰোপ্লেনখনক মানে মিছিং হিচাপে মানে ঘোষিত কৰি দিলে যে এই এৰোপ্লেনখন আৰু বিচাৰি পোৱা নগল কিন্তু 1955 চনৰ পৰা 37 বছৰ পিছত মানে 1992 চনত এই যিখন এৰোপ্লেন এই এৰোপ্লেনখনে ল্যান্ড কৰিলে ভেনিজুৱেলাৰ কাৰাকোস্কে এয়াৰপোৰ্টত তো আসলতে এই এৰোপ্লেনখন ইমান দিন কত আছিল আৰু কেনেকৈ এই এৰোপ্লেনখনে 37 বছৰ পিছত ল্যান্ড কৰিলে বা আসল এই এৰোপ্লেনখনৰ ৰহস্যটো কি আজিৰ এই যেটো ভিডিও আছে এই ভিডিওটোত মই আপোনালোকক ক'বলৈ চেষ্টা কৰিম তো সম্পূৰ্ণ ভিডিওটো আপোনালোকে চালে আজি গম পাব যে আসলতে এই 37 বছৰ যে নোহোৱা হৈ আছিল এই এৰোপ্লেনখন এই এৰোপ্লেনখনৰ লগত বাৰু আসলতে হৈছিল কি তো মই কলোই আপোনালোকক প্ৰথমতে যে 2 জুলাইৰ দিনাখন এই এৰোপ্লেনখনে উৰা মাৰিছিলে আৰু তেওঁলোকৰ ডেষ্টিনেশন আছিল মিয়ামি কিন্তু হঠাতে এই এৰোপ্লেনখন গায়ব হৈ গল আৰু গায়ব হৈ যোৱাৰ পিছত সকলোৱে মানে ঘোষিত কৰি দিলে এৰোপ্লেনখনক যে এই এৰোপ্লেনখন মানে আৰু মিছিং এৰোপ্লেন হৈ গল কিন্তু ভেনিজুৱেলাৰ কাৰাকোস্কে এয়াৰপোৰ্টত 1992 চনৰ মই চাই লৈছো মে 21 মে 1992 ভেনিজুৱেলাৰ কাৰাকোস্কে এয়াৰপোৰ্টত এখন হঠাতে মানে এৰোপ্লেন দেখা পালে তাত থকা যিসকল মানে কন্ট্ৰোল ৰুমত থকা লোক আছিল এই লোকসকলে কিন্তু আচৰিত কথাটো আছিল যে এই যিখন এৰোপ্লেন এই এৰোপ্লেনখনৰ মানে যেটো লোকেশন এইটো লোকেশনটো মানে ৰাডাৰ সিস্টেমত অহা নাছিলে আৰু ৰাডাৰ সিস্টেমত নহাৰ পিছতো তেওঁলোকৰ সন্মুখত মানে ভেনিজুৱেলাৰ কাৰাকোস্কে এয়াৰপোৰ্টৰ সন্মুখত তেওঁলোকে দেখা পাইছিল যে এখন পুৰণা মডেলৰ মানে 1955 চন বহুত আগত গুচি গল তো এখন পুৰণা মডেলৰ এৰোপ্লেন মানে তেওঁলোকৰ সন্মুখত আছে আৰু পাইলটে লগে লগে মানে কন্ট্ৰোল ৰুমৰ লগত কন্টাক্ট কৰিবলৈ চেষ্টা কৰিলে আৰু কন্ট্ৰোল ৰুমৰ যিজন অফিচিয়েল আছিল ভেনিজুৱেলাৰ কাৰাকোস্কে এয়াৰপোৰ্টৰ সেই কন্ট্ৰোল ৰুমৰ যিজন অফিচাৰ এই অফিচাৰজনৰ নাম হল জুৱান ডে লা কোৰেট আৰু এই যিজন জুৱান ডে লা কোৰেট নামৰ মানুহজন এই মানুহজনে মানে সাক্ষী হৈ আছিল এই যিখন এৰোপ্লেন আছে এই এৰোপ্লেনখনৰ মানে 1955 চনত যোৱা এৰোপ্লেনখন 1992 চনত কেনেকৈ ল্যান্ড কৰিলে সকলো তথ্যৰ মানে যেটো সাক্ষী বুলি কয় এই সাক্ষী মানে এই লোকজনে আছিল তো এই অফিচাৰজনে কথা পাতিলে আৰু কথা পতাৰ পিছত সেই যিখন 1955 চনত আহিছিল এৰোপ্লেন যিখন এৰোপ্লেনৰ নাম আছিল ফ্লাইট 914 আৰু এই এৰোপ্লেনখনৰ পাইলটে যেতিয়া খুদিলে যে আমি কোনটো এয়াৰপোৰ্টত আছো তো তেতিয়া এই অফিচাৰজনে বঢ়িয়াকে কৈ দিলে যে আপোনালোকে আছে বৰ্তমান ভেনিজুৱেলাৰ কাৰাকোস্কে এয়াৰপোৰ্টত যিখন তেওঁলোকৰ যেটো মিয়ামিলৈ যোৱা ডেষ্টিনেশন আছিল মিয়ামিৰ পৰা প্ৰায় 2200 কিলোমিটাৰ দূৰত মানে এই ভেনিজুৱেলা এয়াৰপোৰ্টটো আছিল তো এতিয়া এই যিজন পাইলট আছে পাইলটে এই কথাখিনি শুনি বহুত মানে ভয় খাই গলে আৰু মানে শকড হৈ গল যে তেওঁলোকে যাব লাগিছিল কি মিয়ামিলৈকে 4 ঘণ্টা পিছত কিন্তু কন্ট্ৰোল ৰুমৰ পৰা কৈ আছে যে নহয় আপোনালোকে আছে আপোনালোকৰ যেটো মেইন ডেষ্টিনেশন তাৰ পৰা 2200 কিলোমিটাৰ দূৰত তো এইটো শুনি পাইলটৰ মানে মুখৰ মাত নোহোৱা হৈ গৈছিল আৰু লগতে পাইলটে বাহিৰৰ পিনে চোৱা দেখিছিল যে বাহিৰত যিবোৰ এৰোপ্লেন আছে সেই এৰোপ্লেনবোৰ মানে বহুত বেছি মডাৰ্ণ হৈ গৈছিল কাৰণ 1992 প্লেন বিলাক বহুত মডাৰ্ণ হৈ আছিল আৰু সেইখন আছিল 1942 চনৰে মানে বনোৱা এৰোপ্লেন যিখন 1955 চনত উৰাইছিল আৰু লগতে বাহিৰত যি ভেনিজুৱেলাৰ কাৰাকোস্কে এয়াৰপোৰ্টত থকা লোকসকল আছিল তেওঁলোকো মানে আচৰিত হৈ গৈছিল যে কেনেকৈ হ'ব পাৰে ইমান পুৰণা এখন এৰোপ্লেন হঠাতে আহি আমাৰ এয়াৰপোৰ্টত মানে ল্যান্ড কৰিলে তো ল্যান্ড কৰাৰ পিছত পাইলটক যেতিয়া তেওঁলোকে কন্টাক্ট কৰি আছিল তো পাইলটৰ মানে বহুত বিমোৰত পৰিছিল আৰু বিমোৰত পৰি এই যি পাইলট আছে পাইলটে মানে তেওঁলোকলৈ প্ৰশ্ন কৰিছিল যে আসলতে ইয়াত কি হৈ আছে বা কেনেকুৱা কি সিচুৱেচন মানে হৈ আছে আসলতে ইয়াত আমি কিয় আহিলো তো ইয়াৰ যি উত্তৰ এই উত্তৰ মানে আমাৰ যিসকল ভেনিজুৱেলাৰ কাৰাকোস্কে এয়াৰপোৰ্টত থকা লোক আছিল তেওঁলোকৰ হাতত মানে ইয়াৰ কোনো উত্তৰ নাছিলে তো যাৰ বাবে এই যি ফ্লাইট 914 1955 চনতে উৰা মাৰিছিল এই ফ্লাইটখনে এবাৰ যি পাইলট আছিল এই পাইলটে মানে আৰু তেওঁলোকক যিসকল অফিচিয়েল আছিল তেওঁলোকক জনাই দিলে যে আমি আৰু এতিয়া উৰা মাৰিবলৈ ৰেডি হৈছো
আমি মানে এতিয়া আৰু উৰা মাৰি আকাশৰ পিনে গুচি যাম আৰু তাৰ বাবে তেওঁলোকে যি ইঞ্জিন আছে এই ইঞ্জিন অন কৰি দিলে এৰোপ্লেনৰ আৰু এই তেওঁলোকে উৰা মাৰিব গৈ থাকোঁতে এই যি পাইলট আছে পাইলটৰ হাতৰ পৰা এটা ফাইলৰ পৰা মানে এখন কাগজ ওলাই পৰিছিল আৰু তেনেকৈ এই যিখন ফ্লাইট 914 এই এৰোপ্লেনখন আৰামত মানে সেই যিটো মিয়ামিৰ কাৰাকস্কে ভেনিজুৱেলাৰ কাৰাকস্কে এয়াৰপৰ্ট আছিল তাৰ পৰা ধুনীয়াকৈ উৰা মাৰি দিলে আৰু এনেকৈ 1992 চনৰ পৰা যি উৰা মাৰিলে এই এৰোপ্লেনখনৰ সন্ধান বৰ্তমানলৈকেও মানে কোনেও পোৱা নাই আৰু এই পাইলটৰ হাতৰ পৰা যি মানে এটা ফাইল পৰিছিল কাগজৰ টুকুৰা সেই টুকুৰাটোত আছিলে 1955 মানে 1955 চনৰ এখন কেলেণ্ডাৰ আৰু এই কেলেণ্ডাৰখন দেখিও যিজন মানে অফিচাৰ আছিল জুৱান ডে লা কোৰেট এই লোকজনে মানে বিলিভ কৰিছিল যে হয় 1955 চনত যিখন এৰোপ্লেন মানে মিসিং হৈছিলে এই এৰোপ্লেনখনে মানে সেইখন এৰোপ্লেন যিখন 1992 মানে প্ৰায় 37 বছৰ পিছত মানে আহি ল্যান্ড কৰিছে আৰু এই যেটো খবৰ এই খবৰটো গোটেই বিশ্বজুৰি মানে বিয়পি পৰিছিল আৰু তাৰ পিছত এই যিখন এৰোপ্লেন হঠাতে নোহোৱা হৈ গ'ল তাৰ পিছত কিন্তু এতিয়াও বৰ্তমানলৈকেও মানে এই যিখন এৰোপ্লেন এই এৰোপ্লেনখনৰ কোনো খা খবৰ মানে কোনেও নাপালে কিন্তু এতিয়া আমি অলপ যদি সাইন্টিফিক্যালি কথাবিলাক ভাবো যে কেনেকৈ এখন এৰোপ্লেন সময় যাত্ৰা কৰিব পাৰে এটোটো এটা টাইম ট্ৰেভেলে হ'ব যে 1955 ত উৰা মাৰিছে আৰু 1992 চনত মানে ল্যান্ড কৰিছে তো ইয়াৰ দুটা পসিবিলিটি আছে যে এই এৰোপ্লেনখনে সময় যাত্ৰা কৰি আহিব পাৰে কিন্তু সময় যাত্ৰাৰো সাইন্টিফিক ৰুল আছে আৰু যেনেকৈ তেনেকৈ মানে কোনেও সময় যাত্ৰা কৰিব নোৱাৰে মই ইচ্ছা কৰিলে এতিয়া 2050 ত ডাইৰেক্ট গুচি যাব নোৱাৰো তো সাইন্টিফিক প্ৰুফ এটা আছে হেতু হল যে এটা অবজেক্ট আমাৰ যদি ব্ল্যাক হোলৰ ওচৰত যায় য'ত মানে ব্ল্যাক হোলত যিবোৰ গ্ৰেভিটি এই গ্ৰেভিটি বহুত বেছি তো এই গ্ৰেভিটি যদি বহুত বেছি থকা অবজেক্টৰ ওচৰত যায় যিকোনো এটা অবজেক্ট তেতিয়া হলে বস্তুটোৱে মানে সময় টাইম ট্ৰেভেল কৰিব পাৰে মানে তাৰ কাৰণে সময়টো স্লো হৈ যায় আৰু দুই নম্বৰ অপচন এটা আছে হেতু হল যে এটা অবজেক্টে যদি নিজকে লাইটৰ স্পিডত লৈ যাব পাৰে লাইট মানে কি পোহৰৰ স্পিডত যদি লৈ যাব পাৰে তেনে হলে সেই অবজেক্টটোৱে মানে টাইম ট্ৰেভেল কৰিব পাৰিব মানে এতিয়া আমি সুইচ গুৱাহাটীত সুইচ দিয়াৰ লগে লগে 100-200 কিলোমিটাৰ দূৰত থকা এটা অঞ্চললৈকে মানে কাৰেন্টটো 1 সেকেন্ড নহওঁতে গুচি যায় তো এটোৱে হল লাইটৰ স্পিড আৰু আপোনালোক সকলে জানে যে লাইটৰ স্পিড কিমান 3 * 10⁻18 মিটাৰ পাৰ সেকেন্ড তো ইমান স্পিডত এই যিখন এৰোপ্লেন 1955 ত গৈছিলে এই এৰোপ্লেনখন কিন্তু ইমান স্পিডত যাব পৰা ক্যাপাসিটিয়ে নাছিলে কাৰণ এখন 1942 চনতে বনোৱা এৰোপ্লেন আছিল আৰু বৰ্তমান এট প্ৰেজেন্ট টাইমতো আমি ইমান ইয়াৰ ওচৰ পাজৰে যাব পৰা নাই তো এই যেটো নিউজ এই যেটো খবৰ মানে চাৰিওফালে বিয়পি আছিল যে 1955 চনত এখন এৰোপ্লেন উৰিছিল আৰু এই এৰোপ্লেনখন 37 বছৰ পিছত ল্যান্ড কৰিছিলে ভেনিজুৱেলাৰ কাৰাকস্কে এয়াৰপৰ্টত এই যিবোৰ ঘটনা এই যেটো এৰোপ্লেনৰ কাহিনী এই কাহিনীটো মানে সম্পূৰ্ণ ফেক আছিল হয় আপুনি ঠিকই শুনিছে আপুনি এই যেটো কাহিনী শুনিলে এই কাহিনীটো মানে একদম এটা ফেক ষ্টৰী হয় আৰু এই ফেক ষ্টৰীটো প্ৰচাৰ কেনেকৈ হৈছে এই যে যিবোৰ আমাৰ ইন্টাৰনেট আছে এই ইন্টাৰনেটৰ যিবোৰ সোশ্যাল মিডিয়া আছে ইয়াত মানে এই যেটো ফেক ষ্টৰী এই ফেক ষ্টৰীটো মানে বহুত বেছিকৈ মানে পাবলিশ হৈ আছে বৰ্তমান সময়ত বা আগতো হৈছিল আৰু বহু লোকে এই যেটো ঘটনা এই ঘটনাটোক মানে সঁচা বুলিয়ে ভাবি আছিল আৰু এতিয়া এই যেটো ফেক নিউজ এই ফেক নিউজৰ আৰম্ভণিটো বাৰু কৰ পৰা আহিল বা ইমান ধুনিয়াকৈ হজাই পৰা এই কাহিনীটো আহিল কৰ পৰা তো এই কাহিনীটো আহিছিল উইকলি ওয়ার্ল্ড নিউজ নামৰ আমেৰিকাৰ এখন মানে নিউজ আৰ্টিকেল এটা আছিল যিয়ে মানে এনেকুৱা ফ্ৰিকশনাল কাহিনীবোৰ প্ৰচাৰ কৰিছিল আৰু এই যেটো মানে নিউজ আৰ্টিকেল এইটো মানে এক্টিভ হৈ আছিল 1979 ৰ পৰা 2007 ৰ ভিতৰত আৰু 1985 ত এওঁলোকে মানে এনেকুৱা এই যেটো মিয়ামিৰ কাহিনী এই এৰোপ্লেনখন মিসিং হোৱাৰ কাহিনী এই কাহিনীটো মানে ষ্টাৰ্ট কৰিছিল আৰু এনেকৈ লাহে লাহে মানে এই যি মিসিং এৰোপ্লেন 37 বছৰ পিছত ল্যান্ড কৰা এৰোপ্লেন এই এৰোপ্লেনখনৰ কাহিনীটো মানে এনেকৈ ভাইৰেল হৈ বহু লোকৰ মাজত বৰ্তমান মানে প্ৰচলিত হৈ আছে তো নিশ্চয় আপুনি আজি গম পালে যে কেনেকৈ এটা ফেক নিউজে ইমান এটা ডাঙৰ ৰূপ ল'ব পাৰে বা আপুনি এই কাহিনীটো জানি নৰমালি কেনেকুৱা লাগিল আপুনি তলত কমেন্ট কৰি জনাব পাৰে আৰু এনেকুৱা ধৰণৰ যদি ইন্টাৰেষ্টিং ভিডিও লাগে তেনেহলে আপুনি সদায় প্ৰাঞ্জল কলিতা ইউটিউব চেনেল ফলো কৰিব কাৰণ এনেকুৱা ধৰণৰ ইন্টাৰেষ্টিং ভিডিও আপুনি এই প্ৰাঞ্জল কলিতা ইউটিউব চেনেলত প্ৰায় মাজে মাজে পাই থাকিব তো আজিলৈ মানে বাই বাই